তিতাবৰৰ বিধ্বস্ত পথ, পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ, গ্ৰাম্য পথে দেখুৱাইছে তিতাবৰৰ উন্নয়নৰ নগ্ন স্বৰূপ। তিতাবৰৰ গ্ৰাম্য অঞ্চলৰ বিধ্বস্ত পথে এতিয়া জ্বলা কলা খুৱাইছে ৰাইজক। বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে এই পথটো। গুৰুত্ব নাই বিধায়ক আৰু প্ৰশাসনীয় চৰকাৰৰ। মেলামাটি পঞ্চায়তৰ অন্তৰ্গত তিতাবৰৰ পশ্চিম প্ৰান্তত থকা একেবাৰে সীমামূৰীয়া ভগনীয়া গাঁৱৰ পথটোৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ। আৰু কিমান দিন জীয়াতো ভুগিব লাগিব নামচুঙি ভগনীয়া গাঁৱৰ ৰাইজ। উন্নয়নৰ নামত কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই জনপ্ৰতিনিধিয়ে দায়িত্ব সামৰে। ৰাইজৰ সমস্যা হৈয়ে থাকে। সমস্যালৈ আওকাণ কৰি জনপ্ৰতিনিধিয়ে সভাই সমিতিয়ে মিঠা মিঠা ভাষণতে উন্নয়নৰ জোৱাৰ আনে। চৰকাৰ আহিছে গৈছে, কিন্তু ভগনীয়া গাঁৱৰ এই বিধ্বস্ত পথ আজিও কোনো এখন চৰকাৰে উন্নয়নত গুৰুত্ব নিদিলে। বিধ্বস্ত এনে পথৰ ওপৰত কিয় দৃষ্টি নপৰে জনপ্ৰতিনিধিৰ, সেয়াও এক ডাঙৰ প্ৰশ্ন। বিগত বহু বছৰ ধৰি ভগনীয়া গাঁৱৰ মোবাইল টাৱাৰৰ কাষেদি যোৱা এই পথটোৰ মেৰামতিৰ প্ৰতি গুৰুত্ব নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ। বছৰে বছৰে ৰাইজে চৰকাৰক কাকূতি মিনতি কৰিও পোৱা নাই সুফল। মেলামাটি পঞ্চায়তৰ সীমামূৰীয়া গাঁও হোৱাৰ বাবেই প্ৰতি বছৰে স্থানীয় বিধায়ক বা পঞ্চায়তটোৰ জনপ্ৰতিনিধিয়ে ভগনীয়া গাঁওবাসীক অৱহেলা কৰি অহাৰো অভিযোগ স্থানীয় ৰাইজৰ। ইফালে এই গাঁওখন ঠেঙাল কাছাৰী পৰিষদীয় অন্তৰ্গত হোৱাৰ পাছতো ঠেঙাল কাছাৰী স্থায়িত্ব পৰিষদেও আজিলৈকে পথ উন্নয়নত কোনো গুৰুত্ব প্ৰদান নকৰিলে। ভগনীয়া গাঁৱৰ কেইবাটাও চুবুৰীয়াৰ লগতে নামঘৰ পথ হৈ টাংচা আলিৰ সংযোগী পথৰ এই দুৰৱস্থাৰ বাবে জৰুৰীকালীন বাহন আনিব নোৱাৰে গাঁৱলৈ। অঞ্চলটোৰ বহু ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহোঁতে যাওঁতে প্ৰতিদিনেই দুৰ্ভোগ ভুগি আহিছে। পথটো শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ সুবিধা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। এই পথটো আমাৰ ভগনীয়া গাঁৱলৈ সোমোৱা মূল পথসমূহৰ অন্যতম এটা পথ। ই আমাৰ কেইবাটাও চুবুৰীক সংযোগ কৰিছে। আমাৰ যি নামঘৰ আছে আমাৰ গাঁৱৰ, সেই নামঘৰলৈ যোৱা মূল পথৰ ভিতৰত ই অন্যতম। এই পথটো আমি দেখি আহিছোঁ আজি বহু বছৰ। ইয়াতে নিৰ্বাচন হৈ গ'ল, বিভিন্ন সময়ত বিভিন্ন জনপ্ৰতিনিধি আহিছে, কিন্তু প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে প্ৰতিখন চৰকাৰে এই পথটোকে যথেষ্ট অৱজ্ঞা কৰিছে। এতিয়া যোৱা সময়ছোৱাত এনেকুৱা হৈছিলে, যোৱা বাৰিষাৰ কালত আমি দেখিছোঁ এই ৰাস্তাত থিয় হৈ আমি ৰাস্তা ক'ত আছে আমি বিচাৰিবলগীয়া এটা অৱস্থা। এনেকুৱা এটা অৱস্থা হৈছে যে পথাৰ নে ৰাস্তা, পথাৰ নে পথ, আমাৰ সন্দেহ হৈ যায়। কেতিয়াবা এনেকুৱা হৈছে যথেষ্ট ডাঙৰ ডাঙৰ খাল হৈ যায়, মানুহ অহা যোৱাত অসুবিধা হৈছে। ইয়াত এগৰাকী যদি ৰোগী কিবা কাৰণত হ'বলগীয়া হয়, সেই ৰোগীগৰাকী আমি মূল পথলৈ উলিয়াই আনোতেই তেওঁ প্ৰাণবায়ু যে গুচি যাব, তেনেকুৱা ধৰণৰ আমাৰ কেতিয়াবা ধাৰণা হৈ গৈছে। গতিকে আমি ভাবিছোঁ যে এইটো কেতিয়া আমাক হ'ব। এতিয়াতো আমাৰ বাৰিষা কাল শেষ হ'ল, বাৰিষা কাল শেষ হোৱাৰ পিছত এতিয়া খৰালি। এতিয়া যদি আমাৰ কাম বনটো নহয়, ৰাস্তা পদূলিৰ কাম নহয়, কেতিয়া হ'ব। আমি এই সংক্ৰান্তত বিভিন্ন সময়তে জনপ্ৰতিনিধিক লগ কৰা হৈছে, আবেদন নিবেদন কৰা হৈছে। আৰু তাৰ উপৰিও এই পথটোৰ সুবিধা এটা আছে, ঠেঙাল কাছাৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এইটো এলেকা। গতিকে ঠেঙাল কাছাৰী স্বায়ত্তশাসিত পৰিষদেও আমাক গুৰুত্ব নিদিয়ে, আমাক জনপ্ৰতিনিধিয়েও গুৰুত্ব নিদিয়ে। চৰকাৰখনৰ উন্নয়নৰ কথা কৈ আছে, কিন্তু এই ৰাস্তাত থিয় হ'লে উন্নয়ন ক'ত আছে আমি বিচাৰি পাবলৈ আমাৰ দিগদাৰ হৈ যায়। গতিকে তেনে অৱস্থাত অনাগত সময়ত যদি তেখেতলোকে এইটো উন্নয়ন বা এইটো উন্নতিৰ কাৰণে একো কাম কাজ নকৰে, তেতিয়া আমাৰ গাঁওবাসী যথেষ্ট ক্ষোভিত হৈ আছে। তেখেতলোকৰ ওপৰত আমাৰ যি গণতান্ত্ৰিক অধিকাৰ কিন্তু সাব্যস্ত কৰিব। এতিয়া পঞ্চায়তৰ নিৰ্বাচন হৈ আহিছে, পঞ্চায়ত নিৰ্বাচনতো কিন্তু ইয়াৰ প্ৰতিফলন হয়তো ঘটিবলৈ দেখা পোৱা যাব। আৰু তাৰ লগে লগে এটা কথা হৈছে, আজি অলপমান দিনৰ আগতে এই ৰাস্তাটোৰ ওপৰত এটা নিউজ হৈছিলে, বাতৰি পৰিৱেশন কৰা হৈছিলে। সেই বাতৰি আমি দেখিছিলোঁ, আৰু তাৰ বাতৰিটো দেখাৰ পিছতেই চৰকাৰী বিভাগীয় কেইগৰাকীমান বিষয়া আহি এইটো জোখ-মাখ লোৱা দেখিছিলোঁ বা চোৱা চিতা কৰা দেখিছিলোঁ। তাৰ পিছত কিন্তু এতিয়া আকৌ তেখেতলোকক শুই থকা যে দেখা পোৱা গৈছে। গতিকে আমি ভাবিছোঁ যে আমাৰ অহা বাৰিষা হোৱাৰ আগে ৰাস্তাটো আমাক অহা যোৱা কৰিব পৰা এটা ব্যৱস্থা কৰি দিব। এইটো কিন্তু আপোনালোকলৈ
আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ থাকিল। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।